আমাৰ মৰিগাঁৱৰ SBIৰ যিটো মেইন ব্ৰাঞ্চৰ তলত থকা যিটো ATM, সেই ATMত যোৱাকালি এটা ATM এক্সচেঞ্জ কৰাৰ এটা ঘটনা সংঘটিত হৈছিল। ATMটো এক্সচেঞ্জ কৰি পেলাই ল'ৰা এজনৰ পৰা সৰ্বমুঠ 30,000 টকা উলিয়াই লৈ গৈছিলে। আৰু এই গোটেই কথাখিনি আমাৰ ওচৰত ৰিপৰ্ট হোৱাৰ লগে লগে আমাৰ মৰিগাঁও পুলিচৰ টিমে গৈ পেলাই গোটেই ভিডিঅ' ফুটেজখিনি কালেক্ট কৰিলে আৰু আমি টেকন'লজি আমি ইউজ কৰিলোঁ। তাত সেই সময়ত কোন আছিল, কি আছিল, বিভিন্ন ধৰণৰ হিউমেন ইণ্টেলিজেঞ্চ ইউজ কৰিলোঁ। কৰি পেলাই আমি চব আইডেণ্টিফাই কৰি তাত থকা মানুহৰ উপস্থিতি এইবিলাক চব চাই মেলি তো আমি কুলসুমা বেগম নামৰ এগৰাকী মহিলা মৈৰাবাৰীৰ কাটিকটাৰ আমি সেই মহিলাগৰাকীক আমি এপ্ৰিহেণ্ড কৰোঁ। আৰু মহিলাগৰাকীক এপ্ৰিহেণ্ড কৰাৰ পিছত তেওঁৰ হাতৰ পৰা আমি 24খন ATM কাৰ্ড, বিভিন্ন মানুহৰ 24খন ATM কাৰ্ড পালোঁ। আৰু যিগৰাকী ইয়াত ভিক্টিম আছিল, যাৰ পৰা পইচা উলিয়াইছিল সঞ্জীৱ বিশ্বাস, এই সঞ্জীৱ বিশ্বাসৰো আমি ATM কাৰ্ডখন তেওঁৰ হেফাজতত পাওঁ। আৰু তাৰ লগে লগে 28,400 টকা আমাৰ ৰিকভাৰী হয়। তো 30,000 টকা উলিয়াইছিলে, 28,400 টকা আমি পালোঁ। আৰু বিভিন্ন যিবোৰ ATM কাৰ্ড আছিলে সেইবোৰ ATM কাৰ্ড আমি চেক কৰোঁতে দেখিলোঁ যে বিভিন্ন মানুহৰ এইবোৰ ATM কাৰ্ড। আৰু আমি এতিয়া যিখিনি আমি সোধ-পোছ কৰিলোঁ, এই মহিলাগৰাকীয়ে পূৰ্বতেও এবাৰ লাহৰীঘাটত এই ঘটনাটো সংঘটিত কৰিছিলে। অকল আমাৰ জিলাতেই নহয়, আমাৰ ওচৰৰ দাঁতিকাষৰীয়া জিলাবিলাকতো এই ATMৰ ভিতৰত থাকি পেলাই এনেকৈ কিছুমান যেতিয়া নজনা মানুহ আহে বা বয়োজ্যেষ্ঠ মানুহ আহে, যি ATMখন ভালকৈ চলাব নাজানে, সেই মানুহবিলাকক এওঁলোকে ৰখি থাকে ATMৰ ভিতৰত সোমাই পেলাই। নিজে অলপ জনা পেলাই দেখা লয়, এক্সপাৰ্ট টাইপ দেখুৱাই পেলাই পটককৈ থাউকতে ATMখন চেঞ্জ কৰি পেলাই পইচাটো উলিয়াই লৈ লয়। আৰু পিছত মানুহজনে গম নাপায় যে তেওঁৰ পইচাটো, আৰু মেছেজবিলাক আহি থাকে যে পইচাবিলাক ওলাই লৈ গ'ল। পিছতহে গম পায় যে মোৰ পইচাখিনি নাইকিয়া হৈ গ'ল। চ' এই যিটো ঘটনা, এই ঘটনাটো মৰিগাঁৱত আজি কেইবাদিনো ধৰি এনেকুৱা মানে ঘটনা চলি থকা বুলি আমি এতিয়া খবৰ পাই আছোঁ। আৰু আমি তেওঁক এপ্ৰিহেণ্ড কৰিলোঁ। এতিয়া আমি ৰিমাণ্ডত ল'ম আৰু ইয়াৰ উপৰিও ক'ত সংঘটিত কৰিছে এই কথাখিনি উলিয়াব লাগিব। আৰু যিমানবোৰ আমি ATM কাৰ্ড ইয়াত পালোঁ, সেই মানুহবিলাককো মাতিম আমি, তেওঁলোকৰ কেতিয়া ATM ক'ৰ পৰা নাইকিয়া হৈছিল, কেনেকৈ ATMখিনি হেৰালে, সেইখিনি তথ্য আমি সংগ্ৰহ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। তাৰমানে পিন ছেট কৰা বাহনাৰে তাৰমানে বেলেগৰ পৰা ATMটো হেৰি কৰি লয়, এক্সচেঞ্জ কৰি লয়। মানে ATMৰ ভিতৰত আগৰ পৰাই সোমাই থাকে, আৰু যেতিয়া মহিলা মানুহ তাত সোমাই থাকে, নিজেও অলপ পইচা উলিয়াই তাত পইচা কাউণ্ট কৰি থাকে আৰু চাই থাকে, চেলো চাই থাকে। যেতিয়াই এনেকুৱা ধৰণৰ মানুহ পায়, হয়তো কাৰোবাৰ পইচাটো অহা নাই, মানে উলিয়াব পৰা নাই, কেতিয়াবা তেনেকুৱা হৈ যায় ATMত, কেতিয়াবা পইচাটো ওলাব নোৱাৰে বা ভুলকৈ মাৰি দিয়ে। সেই সময়ত সেই সুযোগটো লৈ পেলাই এই কামবিলাক কৰি আহিছে। আৰু আপোনালোকে গমেই পালে, যিগৰাকী ভিক্টিম, তেওঁৰ যিখন ATM কাৰ্ড, সেই ATM কাৰ্ডখনো তাৰ পৰা পাইছোঁ। আৰু উইদিন 10 ঘণ্টাৰ ভিতৰত আমি গোটেইখিনি পইচা ৰিকভাৰী কৰিছোঁ। বাকী 1600 টকাটো খৰচ কৰা বুলি কৈছে। নাম শ্ৰী সঞ্জীৱ বিশ্বাস। মই কাইলৈ SBI বেংকটো যে আছে আমাৰ মৰিগাঁও মেইন ব্ৰাঞ্চত গৈছিলোঁ। এজন মহিলাৰ ভিতৰতে আছিলে, ATMত হয়, ATMতে আছিলে। আমি যোৱাৰ আগতে আছিলে মহিলাজনে। তাৰপিছত ভিতৰলৈ নি মাতিছে যে ভাইটি আহা। তাৰপিছত সুধিছে তুমি কি কৰিবা? মই কৈছোঁ ATM কাৰ্ডৰ পিনটো বনাম। তাৰপিছত তেখেতে ক'লে যে ময়ে বনাই দি আছোঁ, দিয়া ATM কাৰ্ডটো দিয়া। তাৰপিছত লৈ পিনে পিনটো চেঞ্জ কৰি দিলে। তাৰপিছত 10,000 টকা এটা ওলাই দিছে। তাৰপিছত পইচাটো যেতিয়া মই মোৰ ATMৰ পৰা 10,000 টকা উঠাইছে, মোক দিলে। তাৰপিছত ATMটো সি হাতত লৈ পিনে নেক্সট এটা আছিলে হাতত, সেইটো মোক দিলে। আৰু মোৰটো লৈ পিনে মোক কৈছে যে ভাইটি তোমাৰ ইয়াত এতিয়া পইচা নুঠিব আৰু 10,000 টকা এটা আছিলে। তাৰপিছত মোক কৈছে তুমি যোৱাগৈ, এতিয়া কালি আহিবা। সি কৈ পিনে আধা ৰাস্তাত গৈ পাইছোঁ, তেতিয়াই চাইছোঁ যে মোবাইলত মেছেজ আহি আছে 10,000কৈ 3বাৰ আহিছে মেছেজ। আমাৰ দাদা এটা আছিলে, তাক ক'লোঁ যে পইচা উঠাই আছে মহিলাগৰাকীয়ে, 2 নম্বৰ গৈছে নেকি। ATMটো ওলাই পিনে চাইছোঁ যে বেলেগ ATM, বেলেগ নামৰ। লগে লগে আহি পিনে ছাৰক জনালোঁ, ক'লোঁ যে এনেকৈ তেনেকৈ হৈছে। তাৰপিছত ছাৰে গৈছিলে সেইফালে, বিচাৰিছোঁ মহিলাগৰাকী নাপালোঁ, বেলেগ ব্ৰাঞ্চত গৈছিলে। এই আগত আছিলে যে এটা ব্ৰাঞ্চ, তাত গৈছিলে। তাৰপিছত বিচাৰি নাপালোঁ। তুমি আহি মৰিগাঁও সদৰ থানাত আহিলা? হয়। প্ৰশাসনে কি কৰিলে, পুলিচে কি কৰিলে? বিচাৰি গৈছিলে 4জন
পুলিচ গৈছিলে বিচাৰি নাপালে তাক আজি মহিলাগৰাকী পাইছে আজি তোমাৰ এটিএমটো পাইছা এতিয়া ATM টো পোৱা নাই তাতে আছে পইচা আছে 30,000 তোমাৰ সহায় কৰিছে ছাৰক মই ধন্যবাদ জনাব খুজিছোঁ গম পোৱা নাছিলোঁ বেলেঞ্চ চেক কৰিছিলে মোক কৈছে কিমান আছে চেক কৰি দিওঁ নেকি আৰু চেক কৰিছে যে 60,000 আছিলে 10,000টো উঠাৰ পিছত 50,024 টকা আছিলে তেখেতে কৈছে যে আৰু পইচা নুঠে তুমি যোৱাগৈ কৈছে পকেটত মই ATMটো ভৰালোঁ গুচি আহিলোঁ চেঞ্জ কৰাৰ আগত তোমাৰ একাউণ্টটো চেক বেলেঞ্চ চেক কৰিছিলে হয় আৰু পিনটোৱে তেখেতেই বনাই দিছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত